ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট চমুকৈ BFA বুলি কোৱা হয়। BFAৰ নতুন ফৰ্ম আহিছে, লগতে ANM, GNM নাৰ্ছিং, DMLT, D-Farm, B-Farm কোৰ্চ কমপ্লিট যিসকলে কৰিছে সেইবিলাক কেণ্ডিডেটৰ নতুন পোষ্ট ওলাইছে। লগতে যিসকলে BA, BCom, BSc পাছ কৰিছে সেইসকলৰো নতুন পোষ্ট ওলাইছে। এই ভিডিঅ'ৰ জৰিয়তে জনাই দিব ক'ত পোষ্ট ওলাইছে, কেনেকৈ এপ্লাই কৰিব লাগিব, লাষ্ট ডেট কেতিয়া, সম্পূৰ্ণ ডিটেইলছ জনাই দিব। প্ৰথম যিটো পোষ্ট এইটো হ'ল ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট চমুকৈ BFA বুলি কোৱা হয়। এইটো কিন্তু কোৰ্চ নহয়, এইটো পোষ্ট হয়। এই পোষ্টত আবেদন কৰিবলৈ হ'লে যিসকলে 12 পাছ কৰিছে সায়েন্সৰ পৰা, লগতে যদি 1 বছৰীয়া ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট কোৰ্চ কমপ্লিট কৰিছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। এতিয়া বহুতে সুধিব পাৰে যে মই 12 পাছ কৰিছোঁ কিন্তু BFA কোৰ্চটো কৰা নাই, তেতিয়াহ'লে মই এপ্লাই কৰিব পাৰিম নে নাই? ইয়াৰ উত্তৰটো হ'ব নোৱাৰিব, কাৰণ দুটাই লাগিব, 12 পাছ সায়েন্স প্লাছ ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট 1 বছৰীয়া কোৰ্চ। এতিয়া যিসকলে ANM নাৰ্ছিং, GNM, DMLT, D-Farm, B-Farm কোৰ্চ কমপ্লিট কৰিছে সেইবিলাকৰো পোষ্ট ওলাইছে। এতিয়া জানি লওক ক'ত ওলাইছে, কেনেকৈ এপ্লাই কৰিব লাগিব। পোষ্ট ওলাইছে 108ত 108ত নতুন পোষ্ট ওলাইছে। চ' প্ৰথম BFA কৈ দিছোঁ, তাৰপিছত যিটো ANM, GNM, BSc নাৰ্ছিং বা DMLT, D-Farm বা B-Farm কোৰ্চ কৰাসকলে এপ্লাই কৰিব, সেইটো পোষ্ট হ'ব ইমাৰ্জেঞ্চি মেডিকেল টেকনিচিয়ান, EMT বুলি কোৱা হয়। তাৰপিছত ড্ৰাইভাৰ পোষ্ট আছে, BA, BCom, BScৰ পোষ্ট আছে। যিসকলে এপ্লাই কৰিব বিচাৰিছে সেইসকল কেণ্ডিডেট ইয়াতে ইমেইল ID পাব। এই ইমেইল ID 10 দিনৰ ভিতৰত এপ্লাই কৰিব দিছে, CV পঠাব দিছে। ইয়াতে ইমেইল IDটো দি দিছে, ইমেইল ID recruitment_assam@emri.in। মই এই যিটো বিজ্ঞাপন আছে সেইটো মই আমাৰ হোৱাটছআপ গ্ৰুপত দি দিম। যিসকলে জইন হোৱা নাই হোৱাটছআপ গ্ৰুপত জইন হ'লে হ'ল, তাতে পাই যাব এই বিজ্ঞাপন। তাৰপিছত চাই এপ্লাই কৰিব পাৰিব। এতিয়া কাম কৰক, ভিডিঅ' ডেছক্ৰিপশ্যনত নাম্বাৰ আছে, হোৱাটছআপৰ গ্ৰুপ আছে, গ্ৰুপৰ লিংক আছে, তাতে ৰিকুৱেষ্ট পঠাই ল'লে এপ্ৰুভ কৰি দিয়াৰ পিছত চাব পাৰিব ডিটেইলছখিনি।